আৰু ইফালে সৰুপথাৰৰ ৰাজপথত পাক প্ৰধানমন্ত্ৰী আৰু পাক পতাকা ৰাজপথত পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে সেই হত্যা লীলাৰ এনেকৈ প্ৰতিবাদ কৰা হৈছে পতাকা আৰু ইমৰান খানৰ ফটোৰ ওপৰেৰে চলোৱা হৈছে গাড়ী পাক পতাকাক ভৰিৰে গছকি হিল দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে বিভিন্ন ঠাইত এনেকৈ প্ৰতিবাদ অব্যাহত আছে ৰাইজৰ খং ৰাইজৰ ক্ষোভ এনেকৈ দেখা গৈছে বিভিন্ন ঠাইত আৰু এয়া আমি দেখুৱাইছো অসমৰ সৰুপথাৰৰ দৃশ্য পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ফটোৰ ওপৰত আৰু পাকিস্তানৰ পতাকাখনৰ ওপৰেদি চলোৱা হৈছে গাড়ী প্ৰধানমন্ত্ৰীক আমি জনাব বিচাৰিছো যে অতি সোনকালে তেজৰ বদলি আমি তেজ লাগে আমি পাকিস্তানক হকিয়াব বিচাৰিছো যে তেওঁলোকে এই হত্যাকাণ্ড বন্ধ কৰক নহলে তাৰ প্ৰত্যুত্তৰ আমি সঠিকভাৱে আমি দিব বিচাৰিছো তাৰ কাৰণে কিবা যদি সহায়যোগ লাগে আমি তাৰ কাৰণে প্ৰস্তুত আছো আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ এই ভয়ংকৰ আক্ৰমণত নিহত শ্বহীদক স্মৰণ কৰিলে আজি অসম বিধানসভাই শাসক বিৰোধী 1 মিনিট মৌন প্ৰাৰ্থনা কৰি শ্বহীদক স্মৰণ কৰিছে পাকিস্তানৰ সৈতে যুদ্ধৰ দাবী উত্থাপন কৰিছে বিজেপি বিধায়ক মৃণাল শইকীয়াই পাকিস্তানৰ সৈতে যুদ্ধৰ দাবী তুলি অসম বিধানসভাই ল'ব লাগে প্ৰস্তাৱ এই দাবী উত্থাপন কৰিছে মৃণাল শইকীয়াই পাকিস্তানৰ সৈতে যুদ্ধৰ দাবী সমৰ্থন জনাইছে আনহাতে কংগ্ৰেছ বিধায়ক আব্দুল খালিকে আমি দেখো যে পাকিস্তানে সদায় এখন আনঅফিচিয়েল ৱাৰ ভাৰতৰ লগত কৰি থাকে শ মাছমৰীয়া তেনেকে ধৰি নিয়ে মই ভাবো যে আমাৰ অসম বিধানসভাই এটা প্ৰস্তাৱ পাছ কৰিব লাগে যে পাকিস্তানৰ লগত আমি যুদ্ধ ঘোষণা কৰিব লাগে দৰকাৰ হলে পাকিস্তানক মানচিত্ৰৰ পৰা নোহোৱা কৰি দিব ঠিক এইটো কথা আমি ইয়াত আলোচনা কৰাৰ বিষয় নহয় এতিয়া এই মুহূৰ্তত কুৱেশ্যন 136 মৃণাল শইকীয়াৰ এই প্ৰস্তাৱৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে এইটো তেনেকে এইটো কুৱেশ্যনৰ এইবিলাক কথা নহয় আপোনালোকে বেলেগ নটিচ দিব আই উইল এলাও আৰু বিধানসভাৰ মজিয়াত উত্থাপন হ'ল গোলাঘাটৰ মাছুৱাই সীমান্ত শইকীয়াৰ প্ৰসংগটো সীমান্ত শইকীয়াৰ লগতে মাছ মাৰিবলৈ যোৱা 21 জনক গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানী আৰক্ষীয়ে সীমান্তৰ লগতে আন মাছমৰীয়াসকলক পাকিস্তানৰ জিম্মাৰ পৰা ঘূৰাই অনাৰ বাবে চৰকাৰে কি ব্যৱস্থা লৈছে সেই সন্দৰ্ভত প্ৰশ্ন তুলিছে আজি মৃণাল শইকীয়াই যোৱা 27 নৱেম্বৰত আমাৰ অসমৰ এজন যুৱক সীমান্ত শইকীয়া গুজৰাটৰ এটা মাছমৰীয়া কোম্পানীত কাম কৰি আছিল তেওঁ মাছ মাৰিবলৈ ওলাই যাওঁতে অনাদাৰ 21 জন বাকি 21 জন ভাৰতীয়ৰ লগতে তেওঁকো পাকিস্তানী সৈন্যই ধৰি লৈ গ'ল তো তাৰ পাছত সেই যুৱকজনৰ ঘৰত এৰি থৈ গৈছে পত্নী আৰু আত্মহীয়া এটা শিশু আসাম পুলিচে টেকেন আপ দ্য মেটাৰ উইথ দ্য চেন্ট্ৰেল এজেঞ্চিজ ফৰ কনচুলাৰ এছেছ এণ্ড ৰিলিজ অফ দ্য প্ৰিজনাৰ আমাৰ এতিয়ালৈকে কি খবৰ পাইছে যে এই চেন্ট্ৰেল এজেঞ্চিয়ে কি খবৰ দিছে তেওঁলোকক এৰি দিয়াৰ সম্ভাৱনা আছে নে নাই যেহেতু পাকিস্তানৰ লগত আগতে যি সম্পৰ্ক আছিল যোৱা 14 তাৰিখৰ পাছত আমাৰ সম্বন্ধ আৰু বেয়া হৈ গৈছে আগতো এনেকে বহুতো মাছমৰীয়া নিত তেওঁলোকে ধৰি ৰাখে আমাৰ আসাম গভৰ্ণমেণ্টে যিখিনি প্ৰয়োজন সেইখিনি প্ৰয়োজনীয় হেঁচা প্ৰয়োগ কৰিছে নে নাই অসমৰ এই প্ৰথম যে এজন আমাৰ যুৱকে নিজৰ আত্মসংস্থাপনৰ কাৰণে যাওঁতে তেখেতক পাকিস্তানী সৈন্যই ধৰি লৈ গৈছে আৰু তেওঁৰ ঘৰৰ মানুহখিনি অতি উৎকণ্ঠা বাঢ়ি গৈছে যে 14 আমাৰ ফেব্ৰুৱাৰী যি ঘটনা তাৰ পাছত ঘৰৰ মানুহখিনি খুব উৎকণ্ঠা বাঢ়ি আহিছে আৰু এতিয়া অব্যাহত আছে পুলৱামা কাণ্ডৰ প্ৰতিবাদ আজি অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ ভাৰত বন্ধৰ সময়ছোৱাত ফাঁচী বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে ব্যৱসায়ীসকলে হাতে হাতে প্লেকাৰ্ড লৈ এনেকৈ ৰাজপথলৈ ওলাই আহিল ব্যৱসায়ীসকল আৰু পাকিস্তান মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাজপথত ইছলামী বুলি ক'লে শান্তি হয় তেনেস্থলত আমাৰ ইছলামী মানুহৰ মাজত উগ্ৰপন্থী জেহাদী আদি ইত্যাদি কৰি পুৰা বিশ্বত আমাৰ ইছলামীটো বদনাম কৰি দিছে যি সৈনিক বিনা দোষত বম দি উৰাই দিছে তেনেকুৱা ইছলামিক পুৰা জাহান্নামত যাওক যি এইবিলাক উগ্ৰপন্থী কাম কৰি আমাৰ ভাৰতৰ মুছলিম মানুহক বদনাম কৰিছে তেনেকুৱা ইছলামিক আমাক নালাগে 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 পাকিস্তান মুৰ্দাবাদ পাকিস্তান মুৰ্দাবাদ পাকিস্তান মুৰ্দাবাদ